গোটেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান তৎপৰতাৰে আৰু ইমান গুৰুত্ব সহকাৰে বিষয়টো লৈছে। মৃত্যুৰ সংবাদ বা দুঃসংবাদ পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাখিনি কিদৰে তেখেতক আমি অসমলৈ আনিব পাৰোঁ, পৰৱৰ্তী সময়ত কিদৰে ৰাইজে বিচৰা ধৰণে গোটেই কামখিনি আগবঢ়াই লৈ যাব পাৰোঁ, ৰাইজৰ মতে কৰিছে। ইয়াত কোনো ধৰণৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো ব্যক্তিগত চইচ বা ব্যক্তিগত কিবা চিন্তা এনেকুৱা কথা আমিতো দেখা নাই, আপোনালোকেও চাগে দেখা নাই। ৰাইজৰ যিটো আহ্বান আছিলে, আহ্বানৰ সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত ছেকেণ্ড টাইম পোষ্টমৰ্টেম কৰাৰ যিটো দাবী আছিল সেইটোও কৰিছে। এটা উপযুক্ত স্থানত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া হ'ব লাগে। এই গোটেই কথাখিনি এৰাতিৰ ভিতৰতেই গড়বন্দাৰ নিচিনাকৈ যেনেকৈ পাৰে এই গোটেইখিনি কাম কৰিছে। SIT-টো গঠন কৰিছে আৰু ন্যায়িক আয়োগ যি গঠন কৰিছে, গোটেই কথাখিনি কোনোবাই যদি SIT-ৰ ক'বলৈ অসুবিধা পায় বা SIT-য়ে যদি কাৰোবাক ধৰিবলৈ টান পায়, তেতিয়াহ'লে আমাৰ ন্যায়িক আয়োগৰ সন্মুখতো সাক্ষ্য দিব পাৰে, কিবা তথ্য থাকিলে তথ্য দিব পাৰে। গতিকে আৰু চিটিং জাজৰ জৰিয়তে কৰা হৈছে। গতিকে এই গোটেই কথাবিলাক আপোনালোকে জানে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই মনে প্ৰাণে বিচাৰে যে জুবিন গাৰ্গৰ যি ৰহস্যময় মৃত্যু, সেই মৃত্যুত প্ৰত্যক্ষ পৰোক্ষভাৱে যিসকল জড়িত তেওঁলোকৰ ওপৰত শক্তিশালী আইনী ব্যৱস্থা হ'ব লাগে আৰু কঠোৰতম শাস্তি হ'ব লাগে, দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মনে প্ৰাণে বিচাৰে আৰু ভাৰতীয় জনতা পাৰ্টিও আমি মনে প্ৰাণে বিচাৰোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এতিয়া টাৰ্গেট কৰি আছে, চৰকাৰখনক টাৰ্গেট কৰিছে। জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অসমৰ সংগীত সূৰ্য হিচাপে তেখেতৰ যি অৱদান, সেই অৱদানক আমি চন্দ্ৰ সূৰ্য থকালৈকে আমি কৰি থাকিব লাগিব, তেওঁৰ স্মৃতি সজীৱ কৰি ৰাখিব লাগিব। ইয়াত কাৰো কোনো দ্বিমত নাই। কিন্তু ৰাজনৈতিক ৰুটি সেকাৰ যিটো প্ৰৱণতা আজি কিছুদিন আগৰ পৰা আৰম্ভ হৈছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু আমি এই বিষয়টো ৰাজনীতিৰ মাজলৈ আনিবই নালাগে। জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰহস্যময় যি আমাৰ মাজৰ পৰা তেওঁ আঁতৰি গ'ল, ৰহস্যজনক তেখেতৰ যি কয় হত্যা ক'ব পাৰে, মৃত্যু ক'ব পাৰে, যি কয় এইটো আইনৰ যিহেতু বিষয়ৰ ভিতৰত সোমাই গৈছে, গণ্ডিৰ ভিতৰত সোমাই গৈছে। নিশ্চিতভাৱে আমিতো আশাবাদী, আমি বিশ্বাসী যে আইনে নিজৰ যি ব্যৱস্থা আছে এই ব্যৱস্থাৰ জৰিয়তে এটা শক্তিশালী তদন্ত নিশ্চিতভাৱে কৰি আছে আৰু ইয়াৰ অতি সোনকালে ইয়াৰ এটা নিৰ্ণায়ক পৰিণাম আমি দেখিবলৈ পাম। গতিকে ৰাজনীতি কৰা সকলক মই এতিয়া আহ্বান দিছোঁ, বালিলৈ যিপাত শৰ, সুগ্ৰীবলৈ সেই পাতে শৰ। গতিকে একেপাতে শৰ। গতিকে তেওঁলোকে অকণমান মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি সন্দেহ কৰে, অসমৰ ৰাইজে বিচাৰ কৰিব, বিচাৰ অসমৰ ৰাইজৰ ওপৰত এৰি দিছোঁ। আমিতো ইয়াক লৈ কোনো ৰাজনীতি কৰিব খোজাই নাই বা নকৰোঁ। আমি জুবিন দা আমাৰ সম্পদ আছিল, সম্পদক আমি কেনেকৈ তেখেতৰ সৃষ্টিৰাজিক সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, সংৰক্ষণ কৰিব পাৰোঁ, সংবৰ্ধন কৰিব পাৰোঁ, সেইটো আমাৰ চিন্তা। আৰু দোষী যাতে কঠোৰতম শাস্তি পায়, এইটো আমাৰ চিন্তা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটোত কোনো ধৰণৰ কেতিয়াও আপোচ নকৰে, এই কথাটো মই ক'ব পাৰোঁ। এই যিমান হাত দীঘল মানুহ নহওক কিয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ বা ইয়াত দুৰ্বলতা মুঠেও তিল মাত্ৰেও প্ৰদৰ্শন কৰিব নোৱাৰে, নকৰে।